কালি কি 10 নম্বৰটো বুজি পোৱা নাছিলি ভাই? কি আছিলে 10 নম্বৰটো? পি আৰু কিউ এটা উৎপাদক কিমান? 1245 কিমান আছে? দুটা সংখ্যা আছিলে, সেইটো মই কৰাইছিলো হয় নাই? দুটা সংখ্যা আছিলে প্ৰথম আজি ক্লাছ 10 মেথছ অনুশীলনী কিমান কৰাইছো? অনুশীলনী 1.1 এইটো হয় নাই? তাত কৈছে কি পি আৰু কিউ এটা উৎপাদকৰ কথা কৈছে। পি আৰু কিউ এটা উৎপাদক কিমান দিয়া আছিলে চাচোন, ভালকে হেডিংটো পঢ়ি লৈ। পি আৰু কিউ এটা উৎপাদক কিমান দি আছে? 1245 মানে কি বুজি পোৱা কচোন? যদি ইয়াৰ যদি উৎপাদক 1245 এইটো হয় নাই, ইয়াৰ লগত এইটো পূৰণ হ'ব নাই কচোন? হে কাৰণ পি ইজুকেল 1245 পূৰণ পি, এতিয়া পিৰ উৎপাদক এইটো হয় নাই ক? 1245 হয় নাই? নহয় হয় নহয়? উৎপাদক কাক কয়? যিটো আমি সংখ্যা পূৰণ কৰি পিনে যিটো পাম তাকে কি উৎপাদক কয় হয় নাই? ইয়াত কৈছে উৎপাদক 1245 এটা কি হয়? ইয়াত উৎপাদক হয়। আৰু ইয়াৰো এটা উৎপাদক কিউ এটা কি হয়? 1245 কি হয়? এটা উৎপাদক হয় নাই? হা 1245 এটা কি? তাত কোৱা মতে এইটো এটা উৎপাদক হয়। যদি আমি চোৱা 1245 পি থাকিব হয় নাই, আৰু যোগ 1245 কিউ ইজুকেল 0 হয়, তেনেহ'লে ইয়াত কমন ল'লে কি হ'ব? 1245 কমন আহিব নাই? 1245 কমন পি প্লাছ কিউ হ'ব নাই? ইজুকেল কিমান হ'ব? 0 হ'ব নাই? আৰু এইটো কি ইপিনে হৰণ গুচি গ'লে কি হ'ব? পি প্লাছ কিউ হ'ব নাই? হে পি প্লাছ কিউ হ'ব। গতিকে আমাৰ 1 নম্বৰ অপশ্যনটো শুদ্ধ। বুজি পাইছে নাই? আকৌ আমি এনেকুৱা লিখিব পাৰিম 1245 পি মাইনাছ 1245 কিউ। যদি এইটো কমন লওঁ কিমান হ'ব? 1245 পি মাইনাছ কিউ কৰিব পাৰি নে ক? এইটো আকাৰ হৈছে নাই? এইটোকে এইফালে 0 হলেতো 0 হৈ যাব হয় নাই? এইটো কেনচেল হৈ যাব। গতিকে এইটো আকাৰ হৈছে নাই? হৈছে। গতিকে আমি এনেকুৱা লিখিব পাৰিম, তাৰপিছত 1245 পি ইনটু কিউ এনেকুৱাও লিখিব পাৰি। পাৰি নে ক? নোৱাৰি নেকি? কাৰণ ইয়াৰ লগত পূৰণে হৈছে, গোটেইবিলাক এটা কি উৎপাদকে হয়। সেইকাৰণে 3টা অপশ্যন শুদ্ধ আছে দেই। এইটো ইমান মাথা নামাৰিবি, গম পালে তো গম পাই যাবি। বুজি পাইছ? এতিয়া কেই নম্বৰ কৰিম? হা 11 নম্বৰ কৰিম। 11 নম্বৰ কি 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 দিয়া আছে কোৱাচোন? স্তম্ভ মিলোৱা। কিতাপ দেচোন। হা দে কিতাপ। 11 নম্বৰ স্তম্ভ মিলোৱা। স্তম্ভ 1 লিখা হয় এইটো। তই কি ক্লাছ 10 পালি ন? কোন স্কুল যা তুই? লিখি যা। হা আজকে যাও মিতালী ঘৰ ওচৰ নেকি? ইয়াৰ লগতে আহিব পাৰিম তেনেহ'লে। ভালে হ'ল মিতালী ন? লগৰ এই বাকী অংকখিনি কৰিছিলি 1.1 ৰ? হা প্ৰথম নাই কৰা। এইখিনি আগৰ ভিডিঅ' দেখাই দিখিনি চাই দিবি দেই। আগৰ অংক ভিডিঅ'। এই যে কচোন 11 নম্বৰটো কৈছে কি? স্তম্ভ 1 আৰু কি স্তম্ভ 2। ইয়াত স্তম্ভ 2 মই লিখা নাই, তোমালোকে 2 বুলি লিখিবা দেই। হা চোৱা হ'লে লিখা চবত।
হল নাই পটাপট ক ৰবা আগত বুজি ল পাছত লিখিবি এতিয়া চাচোন ইয়াত কৈছে কি স্তম্ভ 1 আৰু কি কৈছে স্তম্ভ 2 হয় নাই এই কৈছে কি মৌলিক মৌলিক নাইবা যৌগিক কোনোটোৱে নোহোৱা সংখ্যাটো হল মৌলিকো নহয় যৌগিকো নহয় কোনটো সংখ্যা হয় ইয়াত প্ৰশ্ন সুধিছে কি মৌলিক নাইবা যৌগিক কোনোটোৱে নোহোৱা সংখ্যাটো হল এতিয়া মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যা ইয়াত 4টা সংখ্যা দিয়া আছে হয় নাই কোনটো সংখ্যা নহয় মৌলিক বা যৌগিক কোনে ক'ব পাৰি 18 হয় নাই মৌলিক হা 18 মৌলিক সংখ্যা হয় নহয় নহয় যৌগিক সংখ্যা হয় নাই যৌগিক হয় তো গতিকে অপশন 1 নহব 2 নম্বৰটো 3 মৌলিক সংখ্যা মৌলিক হয় যৌগিক হয় নহয় হা যৌগিক নহয় গতিকে 2 নহব হয় নাই দুটাই হ'ব নালাগে মৌলিকো হ'ব নালাগে যৌগিক সংখ্যাও হ'ব নালাগে 2টো মৌলিক হয় নহয় হয় যৌগিক নহয় গতিকে 2 আমি অপশন ল'ব নোৱাৰো কাৰণ যৌগিক হয় যে 1টো মৌলিক হয় নহয় নহয় 1 সংখ্যাটো মৌলিক নহয় যৌগিক সংখ্যা নাই নহয় 1টো মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় তোমালোকে কিন্তু মনত থবা 1 সংখ্যাটো মৌলিক সংখ্যা কাৰণ মৌলিক সংখ্যা হ'ব হলে ইয়াৰ উৎপাদক কেইটা হ'ব লাগিব দুটা হ'ব লাগিব সংখ্যাটো নিজৰ 1 হ'ব লাগিব আৰু যৌগিক সংখ্যা হ'ব হলে দুটাতকৈ বেছি উৎপাদক হ'ব লাগিব ইয়াত দুটাতকৈ বেছি উৎপাদক আছে নাই সেইকাৰণে 1 সংখ্যাটো মৌলিকো নহয় যৌগিক নহয় মনত থাকিব বুজি পালি নাই 1 সংখ্যাটো মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় গতিকে আমি কি পালো 4 নম্বৰ অপশন কি পালো 1 হয় চাই লয় পি হয় নেটো পিৰ জেগাত কি লিখিব লাগে 4 1 হয় এই অপশন লিখিব লাগে অপশন নম্বৰ 4 আছে নাই 4 লিখিব লাগে বুজি পালি নাই তাৰপাছত কৈছে কি কিউ একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হল এটা যুগ্ম বুলি কৈছে একমাত্ৰ কি সংখ্যা যুগ্ম মৌলিক সংখ্যা বুলি ক'লে কাক কোৱা হয় যিটো সংখ্যা উৎপাদক কেইটা হ'ব লাগে ফেক্টৰ কেইটা হ'ব লাগিব দুটা হ'ব লাগিব আৰু যুগ্ম বুলি ক'লে কি বুজায় যুগ্ম বুলি ক'লে দুটা হ'ব লাগিব জোড়া হ'ব লাগিব মই কোৱা নাই নেকি সিঙ্গেল থাকি অযুগ্ম যদি তাক যদি মই বিয়া কৰাই দিম কি হৈ যাব যুগ্ম হৈ যাব যেতিয়ালৈকে মানে সিঙ্গেল থাকিলে কি হ'ব অযুগ্ম তাক যদি শাদী কৰাই দিম কি হ'ব বুজি পালি নাই তো যুগ্ম হলে কেইটা হ'ব লাগিব দুটা এতিয়া 10 যুগ্ম সংখ্যা নে অযুগ্ম সংখ্যা যুগ্ম সংখ্যা কাৰণ 10ক আমি দুটাকে ভাগ কৰিব পাৰি নাই 12 যুগ্ম দুটাকে আমি 6 ভাগ কৰিব পাৰি নাই হ্যাঁ তো তেনেকুৱা 4 যুগ্ম সংখ্যা নাই 5 হৈ জানো কাৰণ 5ক দুটা আৰু এটা থাকি যাব সেইকাৰণে 5 এটা কি যুগ্ম নহয় বুজি পালি নাই হা এতিয়া চাচোন কি নহয় একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো আৰু কি হ'ব লাগিব যুগ্মও হ'ব লাগিব কি হ'ব লাগিব সংখ্যাটো মৌলিকও হ'ব লাগিব বুজি পালি নাই কোনটো হয় চা সংখ্যাটো এইপিনে চা সংখ্যাটো যুগ্মও হ'ব লাগিব আৰু সংখ্যাটো কি হ'ব লাগিব মৌলিক হ'ব লাগিব এতিয়া 18 সংখ্যাটো মৌলিক সংখ্যা হয় নহয় মৌলিক নহয় যেতিয়া নাচালে তাক হয় নে যুগ্ম হৈ যৌগিক মতলব নাই মৌলিক সংখ্যা তাক নাচাম 3টো হয় নহয় 3টো মৌলিক হয় না মৌলিক 3 সংখ্যা মৌলিক হয় না কিন্তু যুগ্ম হয় জানো নহয় গতিকে আমি ইয়াকো ল'ব নোৱাৰিম কিন্তু 2টো মৌলিক হয় নাই 2 সংখ্যা মৌলিক হয় কিন্তু যুগ্ম হয় নাই যুগ্ম হয় কাৰণ ইয়াত দুটা আছে নাই ইয়াত জড়ি পুৰা আছে যুগ্ম হয় গতিকে অপশন কিমান হ'ব 3 হ'ব কিউ মান কিমান হ'ব 3 বুজি পালি নাই তাৰপিছত দিছে কি কিটো হৈ গ'ল এতিয়া লিখিছে আৰ 12 15 21ৰ গসাগু হ'ব কিমান এতিয়া 12 15 21ৰ গসাগু কিমান হ'ব কোনে উলিয়াব পাৰি ক 18 জন ক'লে 12 হয় নাই এতিয়া চা 3 4 গুণ কিমান 12 হয় নাই ওলাই চাব লাগে 15 3 5 গুণ 15 21 কিমান দি আছে 3 7 গুণ 21 হয় নাই এতেকে কি গসাগুৰ কি বুলি কয় ইংলিছত HCF বুলি কয় গসাগুটো কি বুলি কয় HCF এতিয়া কচোন ইয়াত কি হ'ব ইয়াতো 3 আছে ইয়াতো 3 আছে ইয়াতো 3 আছে আমি কমন কি ল'ব পাৰিম হায়েষ্ট 3 ল'ব পাৰিম গতিকে গসাগু 3 হ'ব ইয়াত প্ৰশ্ন কি সুধিছে 12 15 21ৰ গসাগু হ'ব কিমান হ'ব 3 হ'ব নাই তো গতিকে অপশন কিমান হ'ব আর এইটো আর হয় নাই আৰৰ তলত লিখিব লাগে কিমান 2 কিমান লিখিব লাগিব 2 বুজি পাইছা এইটো বহাই নিদিবি নহলে ভুল হৈ যাব বুজি পালি নাই অপশন বহাব লাগে
ইয়াত কৈছে কি 2 আৰু 9 লসাগু হ'ব কিমান কচোন 2 আৰু 9 লসাগু কিমান হা 18 হ'ব নাই আৰু নাই নহয় 2 1 গুণ 2 আৰু 9 3 3 গুণ 9 কিমান হ'ব লসাগু ক ইয়াত 2 এটা আছে নাই এটা ললো 3 কেইটা আছে দুটা সেইকাৰণে কিমান হ'ব 18 হ'ব নাই 9 2 18 গতিকে অপচন কিমান আছে 1 কিমান আছে 1 গতিকে চাচোন এইটো কেই নম্বৰত আছে হে এ আছে হয় নাই গতিকে আমাৰ এ হ'ব অপচন শুদ্ধ বুজি পালি নাই 4 3 2 1 এইবোৰ অপচন কিমান হ'ব এ হ'ব শুদ্ধ এনেকৈ স্তম্ভবোৰ মিলাব লাগে পৰীক্ষাত চাবি দেই তোমালোকে এইবিলাক বহাই নিদিবা অপচনটো চাই ল'বা কি আছে কুৱেশ্যন আনসাৰ এইবোৰ এমচি কি হয় এইটো চাচোন 12 নম্বৰত কৈছে কি উক্তি পিত কি লিখা আছে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু কিমান 1 বট ফালে চা কি তল ফালে চাই আছে উক্তি পি দি আছে কি দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু কিমান দি আছে 1 উক্তি কিউ কৈছে কি দুটা সহমৌলিক সংখ্যাৰ গসাগু কিমান 1 এনেখানাচোন দুটা ক্ৰমিক সংখ্যাৰ গসাগু কিমান কৈছে 1 কৈছে ক্ৰমিক সংখ্যা মানে বুজি পোৱা নাই হা ক্ৰমিক সংখ্যা কাক কয় 0 পৰা ষ্টাৰ্ট 0 পৰা পূৰ্ণ সংখ্যা বুলি কয় কি বুলি কয় যিটো সংখ্যা 0 পৰা ষ্টাৰ্ট হয় সেইটো সংখ্যা কি বুলি কয় পূৰ্ণ সংখ্যা বুলি কয় ক্ৰমিক সংখ্যা কাক কয় ক্ৰমিক সংখ্যা কোৱাই নাই তোমালোক কেতিয়াবা তোমালোকে লিখা যায় কেতিয়াবা কাৰোবাৰ যদি নাম লিখিম কি লিখিম 1 1 নম্বৰ দিম নাই 2 নম্বৰ লিখিম ৰাম 2 নম্বৰ কাক দিম দিম নেহা দি দিম কি দিম নেহা 3 নম্বৰ কাক দিম জিয়া বুজি পালি নাই তেনেকৈ 1 2 3 4 আমি নাম্বাৰিং কৰি গৈ থাকিম সেইবিলাক কি বুলি কয় ক্ৰমিক সংখ্যা বুলি কয় হয় নাই সেইবিলাক কি বুলি কয় ক্ৰমিক সংখ্যা যদি এই 2 আৰু 3 চা 2 আৰু 3 এই দুটো কি সংখ্যা হয় ক্ৰমিক সংখ্যা হয় নহয় হ্যাঁ হয় নহয় 2 আৰু 3 কি সংখ্যা হয় ক্ৰমিক সংখ্যা হয় আৰু এইবিলাক কি সংখ্যা হয় একটা 1 2 3 কি বুলি কয় 1 2 3 কি সংখ্যা স্বাভাৱিক সংখ্যা বুলি কয় নহয় হে 1 2 3 যিটো 1 ৰ পৰা ষ্টাৰ্ট হৈছে সেই সংখ্যাবিলাকক কি সংখ্যা বুলি কোৱা হয় স্বাভাৱিক সংখ্যা বুলি কোৱা হয় এই স্বাভাৱিক সংখ্যা কাক বোলে 1 কি 1 ৰ কোৱা আকৌ তাৰ আগত কো হা মই পঢ়াই থাকো মনটো য'ত ত'ত আছে মই চাইছো এইটো কাৰণে সুধিল ক'ব নোৱাৰো স্বাভাৱিক সংখ্যা বা নেচাৰেল সংখ্যা কাক ইমান ধুনীয়াকৈ বুজালো তো কাৰো মন নপৰৰ ঘৰত যিটো 1 ৰ পৰা ষ্টাৰ্ট হয় 1 2 3 4 5 6 7 8 যিমান সংখ্যা আছে এইবিলাক কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা বুলি কোৱা হয় তো ইয়াত কৈছে কি দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা তো এইবিলাক এটা ক্ৰমিক সংখ্যা হয় নহয় আৰু এটা স্বাভাৱিক সংখ্যাও হয় বুজিলি নাই এতিয়া চাচোন এই 2 আৰু 3 এই দুটো কি সংখ্যা ক্ৰমিক সংখ্যা হয় নহয় আৰু সিহঁতক স্বাভাৱিক হয় নাই ক্ৰমিক সংখ্যাও হয় আৰু এটা নেচাৰেল নাম্বাৰো হয় হয় নহয় নেচাৰেল নাম্বাৰ তো কৈছে সিহঁতৰ গসাগু কিমান কৈছে হা 1 চা 2 আৰু 1 3 into 1 ইকুৱেল কিমান হ'ব গসাগু কিমান আছে গসাগু 1 আছে বুজি পালি নাই তো এই প্ৰথম উক্তিটো শুদ্ধ নে মিছা ই উক্তিটো কি কচোন শুদ্ধ হয় নাই শুদ্ধ হয় আৰু ইয়াত কৈছে কি দুটা সহমৌলিক সংখ্যাৰ গসাগু কিমান মই যে কৈছিলো যে যদি দুটা সংখ্যাৰ গসাগু কি থাকে 1 থাকে তেতিয়া তাক কি সংখ্যা বুলি কয় সহমৌলিক যদি এই সংখ্যা দুটা কি সংখ্যা বুলি কম সহমৌলিক কম নে নহয় সেইটোৱে কৈছে দুটা সহমৌলিক সংখ্যাৰ গসাগু কিমান এতিয়া চাচোন এই দুটা যদি সহমৌলিক হয় তেতিয়া গসাগু কিমান হ'ব 1 হ'ব নাই হে যদি এই দুটা সহমৌলিক হয় তেনে গসাগু কিমান হ'ব 1 সেইটোৱে কৈছে কি দুটা সহমৌলিক সংখ্যাৰ গসাগু কিমান 1 তো যিটো যদি দুটা সংখ্যা যদি আমি গসাগু কিমান পাম যদি দুটা সংখ্যাৰ গসাগু 1 পাম তেতিয়া তাক কি সংখ্যা বুলি কয় দুটা সংখ্যা সহমৌলিক বুলি কয় কি কয় সহমৌলিক বুলি কয়
সেইকাৰণে কৈছে কি দুটা সহমৌলিক সংখ্যাৰ গসাউ কিমান হ'ব লাগিব 1 এইটো শুদ্ধ আছে নাই দুটাই শুদ্ধ আছে সেইকাৰণে অপচন কিমান হ'ব পি সত্য কিউ অসত্য এইটো নহ'ব পি অসত্য হয় নাই এইটো আৰু কিউ এইটোও নহয় পি আৰু কিউ দুইটাই সত্য এইটো হ'ব অপচন কিমান হ'ব চি হ'ব অপচন চি হ'ব লিখি লোৱা বুজি পালি নাই ক তই পালি নুবুজি স্বাভাৱিক সংখ্যা ক্ৰমিক সংখ্যা মই আগত বুজাওঁতে পূৰ্ণ সংখ্যা সহমৌলিক কেলে বুজাইছিলো কচোন এইবিলাকৰ কাৰণে বুজি পালি এতিয়া আগত তোমালোকে যদি মই সহমৌলিক কাক বুলি যদি নকলোহেঁতেন তোমালোকে এইটো মানে বুজিয়ে নাপালাহেঁতেন সহমৌলিক কাক বুজি পালি যদি দুটা সংখ্যাৰ যদি উৎপাদক কিমান পাব লাগিব সাধাৰণ উৎপাদক 1 পাব লাগিব সাধাৰণ উৎপাদকটোকে কি বুলি কয় গসাগু বুলি কয় এইচচিএফ বুলি কয় কি বুলি কয় এইচচিএফ বুলি কয় হয় নাই যদি দুটা সংখ্যা যদি গসাগু 1 থাকে তেতিয়া সেই সংখ্যা দুটাক আমি সহমৌলিক বুলি কওঁ কাৰ যদি মনত নাই লিখি লবি সহমৌলিক কাক লিখি লয় কাৰ যদি মনত নাই যদি দুটা সংখ্যা যদি গসাগু আমি 1 পাম তেতিয়া সেই সংখ্যা দুটাক সহমৌলিক বুলি কোৱা হয় কাৰণ 2 আৰু 3 গসাগু কিমান পালো 1 পালো সেইকাৰণে 2 আৰু 3 এটা কি মৌলিক হয় সহমৌলিক হয় বুজিলি নাই যদি মই 4 আৰু 5 লিখিম চাচোন 4 লিখিলো আৰু 5 এইটো ক্ৰমিক সংখ্যা হয় নহয় হয় না ক্ৰমিক সংখ্যা আৰু স্বাভাৱিক সংখ্যা হয় নহয় চাবিচোন ইয়াৰ গসাগু কিমান হ'ব 2 2 গুণ 4 আৰু কিমান 1 হ'ব নাই হা মানে 4 হয় নাই ইয়াত কিমান হ'ব 5 ইনটু 1 এতেকে গসাগু চা কিমান হ'ব ইয়াত 1 আছে ইয়াতো 1 আছে 1 হ'ব নাই হা এতেকে লিখি দিয়া কি দেয়াৰ ফৰ 4 আৰু 5 4 আৰু 5 এটা কি সংখ্যা হয় এইবোৰ সহমৌলিক হয় কি হয় সহমৌলিক কো প্ৰাইম নাম্বাৰ বুলি সহমৌলিকটো ইংলিছত কি বুলি কয় কো প্ৰাইম নাম্বাৰ সহমৌলিক কয় কো প্ৰাইম নাম্বাৰ আমি কেতিয়া কম যেতিয়া দুটা সংখ্যাৰ গসাগু কিমান থাকিব লাগিব 1 তেতিয়া তাক কি বুলি কম কো প্ৰাইম নাম্বাৰ বুলি কম বুজি পালি ক নাই পোৱা মিতালি পালি নে বুজি যদি অধ্যয়ন নকৰ এইটো কাৰণে কিবা ক'লে এনসাৰ দিব নোৱাৰো হেই সহমৌলিক কাক কয় কচোন সহমৌলিক আমি কেতিয়া কম হা সহমৌলিক কো প্ৰাইম নাম্বাৰ কেতিয়া কম সংখ্যা দুটা ক আকৌ এবাৰ কচোন কি কলি জোৰকে সবে ক সহমৌলিক কাক কয় যদি দুটা সংখ্যাৰ উৎপাদক সাধাৰণ উৎপাদক 1 থাকিব সাধাৰণ উৎপাদকটোকে গসাগু বুলি কয় কি বুলি কয় সাধাৰণ উৎপাদক কাক কয় যাৰ ওচৰত যদি 5 আছে হয় নাই আৰু দুটা সংখ্যাৰ ভিতৰত যদি তাৰ ওচৰত 5 আছে আৰু আনটো সংখ্যাৰ উৎপাদক কিমান থাকিব 5 থাকিব লাগিব সেই দুটা কি বুলি কয় সাধাৰণ উৎপাদক বুলি গসাগু যদি দুটা সংখ্যাৰ যদি গসাগু কিমান থাকিব লাগিব 1 তেতিয়া আমি সেই সংখ্যা দুটা কি বুলি কম সহমৌলিক বুলি বুজি পালি নাই ইংলিছত কি বুলি কয় কো প্ৰাইম নাম্বাৰ এতিয়া চাচোন 13 নম্বৰ দিছে কি দুটা ধনাত্মক অখণ্ড সংখ্যা এইটো চা ধনাত্মক মানে কি কোনে কি বুজি পাইছ ধনাত্মক মানে কি ধনাত্মক মানে প্লাস পজিটিভ কি হ'ব লাগিব হা হয় ধনাত্মক সেইটোৱে কৈছে কি দুটা ধনাত্মক অখণ্ড সংখ্যা মানে কাক কয় ক মই শিকাইছো নে অখণ্ড সংখ্যা কোন বিলাকক কয় অখণ্ড সংখ্যা কচোন অখণ্ড সংখ্যাত কি থাকে পজিটিভ থাকে ধনাত্মক স্বাভাৱিক সংখ্যা থাকিব আৰু ঋণাত্মকো থাকে আৰু পূৰ্ণ সংখ্যাও থাকে সেইবিলাক কি বুলি কয় অখণ্ড সংখ্যা এইটো কৈছা এইটো ইয়াত 0 আছে নাই 1 2 3 4 এনেকে গৈ থাকিব আৰু কি -1 -2 -3 এনেকে ডট গৈ থাকিব এইটো চা এইবিলাক কি বুলি কয় অখণ্ড সংখ্যা এইপিনে চোৱা এই সাইডটো কি বুলি কব ধনাত্মক কব না ঋণাত্মক কব হা ঋণাত্মক কেলে কম ইপিনে মাইনাস লাগি আছে নাই সেইকাৰণে ঋণাত্মক বুলি কম আৰু এই সাইডটো কি বুলি কম ধনাত্মক কি বুলি কম ধনাত্মক আৰু এই 0টো কি সংখ্যা পূৰ্ণ এটা সংখ্যা হয় নাই হা পূৰ্ণ হল নাম্বাৰ বুলি কয় ইংলিছত কি বুলি কয় হল নাম্বাৰ
এতিয়া চাচোন এই গোটেইবিলাকক কি বুলি কব অখণ্ড সংখ্যা কি বুলি কব ইংলিছত ইন্টিজাৰ নাম্বাৰ কি বুলি কয় ইন্টিজাৰ নাম্বাৰ বুজি পালি নাই অখণ্ড সংখ্যা কাক কয় এইপিনে চা অখণ্ড সংখ্যাত থাকিব কি ঋণাত্মক অখণ্ড সংখ্যা এইবিলাক কি বুলি কয় এই সংখ্যাবিলাক কি সংখ্যা বুলি কয় হা অখণ্ড এই সাইডটো কি বুলি কয় ঋণাত্মক অখণ্ড সংখ্যা বুলি কয় কি বুলি কয় ঋণাত্মক অখণ্ড সংখ্যা আৰু এই সাইডটোক ধনাত্মক অখণ্ড সংখ্যা বুলি কয় কি বুলি কয় ধনাত্মক অখণ্ড সংখ্যা বুলি কয় আৰু এই জিৰ'টো এটা পূৰ্ণ সংখ্যা হয় হল নম্বৰ হয় ইয়াত প্ৰশ্নটো কৈছে কি দুটা ধনাত্মক অখণ্ড সংখ্যা দুটা ধনাত্মক বুলি ক'লে আমাৰ মনটো কোনফালে যাব এইফালে যাব নে এইফালে যাব এইফালে যাব বুজি পালি নাই তো এইফালে কি আছে 1 2 3 4 সব প্লাস আছে হয় না আর এইফালে সব মাইনাস আছে সেইকাৰণে কৈছে কি দুটা ধনাত্মক অখণ্ড সংখ্যা যদি মই দুটা ধনাত্মক যিকোনো 2 বা 3 বা 4 যিকোনো দুটা সংখ্যা ল'ব পাৰি তো সেই সংখ্যা দুটা কি বুলি কৈছে পি আৰু কিউ কি বুলি কৈছে পি আৰু কিউ পিৰ মান 1 হ'ব পাৰে 2 হ'ব পাৰে 4 হ'ব 5 হ'ব পাৰে 7 হ'ব 8 হ'ব পাৰে মতলব নাই কি হ'ব লাগে বুজি পাইছা নাই পি আৰু কি কিউ তো ইয়াৰ পৰা যদি আমি 3 আৰু 4 লম তেনেহলে পি বা 3 জেগাত পি আছে বা কিউ আমি ল'ব পাৰি নাই এনেধৰণে প্ৰকাশ কৰিব পাৰি কেনেধৰণে প্ৰকাশ কৰে এইটো এনেধৰণে চা পি পি ইকুৱেল কিমান দিয়া আছে এ ইনটু বি স্কয়াৰ হয় নাই ইয়াত ইনটু চিনটু আছে নাই ইনটু হয় নাই এ ইনটু বি স্কয়াৰ বুজি পালি নাই তো পিৰ উৎপাদক এইবিলাক হয় নাই এ বি পিৰ উৎপাদক কি কি এ বি হয় নাই আৰু এটা দিয়া আছে আৰু কিউ চা কিউ কিউ কিমান দিয়া আছে এ স্কয়াৰ বি এটা কিউৰ এই দুটা সংখ্যা উৎপাদক হয় নহয় এইটো মই পূৰণ দি দিলো হয় নহয় হে উৎপাদক হয় যত এ আৰু বি এটা কি বুলি কৈছে হা চাচোন কিতাপ মই লিখা নাই মৌলিক সংখ্যা নে কি মৌলিক সংখ্যা যত এ আৰু বি কি বুলি কৈছে মৌলিক সংখ্যা ঠিকে আছে চাচোন এ আৰু বি এই সংখ্যা দুটা কি সংখ্যা হয় মৌলিক সংখ্যা মই যে কৈছিলো যে যিমান যেনিবা চা 8 কেইটা পূৰণ কৰিব লাগিব 2 কেইটা 3টা হয় নাই যেনিবা লিখিলো 7 7 into 1 2 এটা কি সংখ্যা হয় মৌলিক 7 এটা কি সংখ্যা হয় মৌলিক হয় না তো গতিকে এ আৰু বি এই দুটা কি সংখ্যা হয় যেতিয়া আমি উৎপাদক ভাঙিম যেতিয়া যিমান উৎপাদক হ'ব সেইবিলাক কিহেৰে থব লাগিব মৌলিক সংখ্যাৰ থব লাগিব মই আগৰ পৰা কৈ আছো তোমাক মৌলিক সংখ্যা গতিকে এ আৰু বি দুটা কি হয় মৌলিক সংখ্যা হয় প্ৰশ্ন উঠিছে কি পি আৰু কিউৰ লসাগু হ'ব কিমান এতিয়া ইয়াত আমি লসাগু বাছি দিম এতেকে পি আৰু কিউ লসাগু কিমান হ'ব কোৱাচোন কিমান হ'ব ইয়াৰ পৰা উলিয়া ইয়াত এ কেইটা আছে এ কেইটা আছে দুটা আছে ইয়াত কেইটা আছে এটা গতিকে আমি য'ত বেছি আছে সেইটো ল'ম এ দুটা ল'ম কি ল'ম ইয়াত বি কেইটা আছে ইয়াত বি কেইটা আছে এটা গতিকে বি দুটা ল'ম এইটো হ'ব এ স্কয়াৰ বি স্কয়াৰ এটা অপচন চাচোন কেই নম্বৰত আছে এ স্কয়াৰ বি স্কয়াৰ বি আছে নাই গতিকে আনসাৰ এইটো হ'ব বুজি পালি নাই হে এতিয়া পি আৰু কিউ লসাগু কিমান হ'ল এ স্কয়াৰ বি স্কয়াৰ ঠিক আছে একে টাইপৰ সংখ্যা যেনেকৈ ওলাই হয় উৎপাদক বিশ্লেষণ কৰি পিনে ইয়াৰ সংখ্যাৰ জেগাত কি দি দিলে এলফাবেট দিলে এ বি চি এনেকুৱা কিবা কিবি এলফাবেট দি পিনে তোমালোকৰ মনটো যাতে খেলি মেলি কৰিবৰ কাৰণে এনেকুৱা দিছে অলপ বুদ্ধি লগালে অংকত একদম উজু আছে আৰু অখণ্ড সংখ্যা কাকৈ বুজি পালি নহয় হা সহমৌলিক কাকৈ মনত থাকিব লিখ এইটো চোৱা 14 নম্বৰটো দিয়া আছে পি ইকুৱেল 119 পিৰ মান কিমান দিয়া আছে বৰত চোৱা পিৰ মান কিমান দিয়া আছে 119 আৰু কিউৰ মান কিমান দিয়া আছে 462 হয় নে 462 আৰু আৰ মান কিমান দিয়া আছে 105 দিয়া আছে আৰ মান কিমান দিয়া আছে 105 আৰু এছৰ মান কিমান দিয়া আছে 2310 সংখ্যা কেইটাৰ বাবে শুদ্ধ বিকল্পটো বাছি উলোৱা যত পি কিউ আৰ কি ঊৰ্ধ্বক্ৰমত পি কিউ আৰ আৰু এছ সিহঁতৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে বুজি পালি নাই পোৱা কি বুজি পালি ক কেনেকৈ ঊৰ্ধ্বক্ৰম মানে কি সৰুৰ পৰা ডাঙৰ ঊৰ্ধ্বক্ৰম মানে কি সৰুৰ পৰা ডাঙৰ লিখিব লাগে এই কোনটো হ'ব সৰুৰ পৰা ডাঙৰ
তেনেকুৱা দেখিলে নহ'ব। ইয়াত কৈছে চোৱা, প্ৰশ্নটোৰ কাৰণে হেডিংটো ভালকে পঢ়িব লাগে। চোৱা, সিহঁতৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা, ইয়াৰ পৰা ৰখাই দিব চোৱা, প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা কি বুলি কৈছে? প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা। মানে বুজি নাই পোৱা, মই বুজাইছা। এইটো কিমান আছে? পি হয় নে? পিৰ উৎপাদক চা, পিৰ ভেলু কিমান আছে? 119। ইয়াৰ মৌলিক উৎপাদক কেইটা আছে আৰু ইয়াৰ কেইটা আছে? ওলাব লাগিব। ইয়াত কৈছে কি প্ৰতিটোৰে মানে কি একটা হয় নে? প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা মানে মৌলিক উৎপাদক সংখ্যা কেইটা আছে, উৎপাদক কিমান সেইটো কৰে, সংখ্যা কেইটা চা, মই এটা বুজাই দিছো। এই চাচোন, পি ইজুকেল কিমান? 119 হয় নাই? পিৰ ভেলু কিমান দি আছে? 119। 119ৰ আমি মৌলিক উৎপাদক ওলাচোন কিমান হ'ব? আমি হৰণ কৰিম 119। হা, 119 কিহেৰে হৰণ কৰিম ক? 3ৰে। ৰ 3 3 গুণ কিমান? 3ৰ মৌলিক সংখ্যা হয় নাই? 9। 9 নামি গ'ল। 11 পৰা 3 গ'লে কিমান? 11 গ'লে হা 2। এইটো হৰণ যাব না? নাযায়। 3ৰে নহ'ব। 7ৰে দি চাইছো দেই। হা 7। 7ৰ মৌলিক সংখ্যা হয় নহয়? হয়। কেইবাৰ যাব তে? 7 2 14, এবাৰ গ'ল। কিমান গ'ল? এবাৰ 7। এইটো 9 নামি গ'ল। 11 পৰা 7 গ'ল কিমান? 4 হয়। 4 7 7 কিমান? 49। কিমান হ'ল? 49। 7 into 17। 7 এটা মৌলিক সংখ্যা হয়। 17 এটা মৌলিক সংখ্যা হয়। হয় নাই? তো গতিকে চা, 119ৰ এই দুটা কি হয়? উৎপাদক। কি হয়? উৎপাদক। এতিয়া 119ৰ কেইটা উৎপাদক পালো? দুটা পালো নাই? কেইটা পালো? দুটা। তো চাচোন, 119ৰ উৎপাদকৰ সংখ্যা কেইটা? মৌলিক, এইবোৰ মৌলিক সংখ্যা হয়। তো মৌলিক উৎপাদকৰ সংখ্যা কেইটা পালো? দুটা। সেইখানে কি লিখিলো? 2 লিখিলো। দুটা পালো বুলি 2 লিখিলো। বুজি পালি? ইয়াৰ পৰা এতিয়া আহিলে কি? কিউ। কি আহিলে? কিউ। কিউ কিমান আছে? 462। ইয়াৰ কেইটা পাম? 460। আমি হৰণ কৰি চাম কিমান হ'ব? 462 কিহেৰে হৰণ কৰিম? মৌলিক সংখ্যাৰে। মৌলিক সংখ্যা হৰণ কৰিলো। 2 2 গুণ কিমান? 4। 62। 2 3 গুণ কিমান? 6 হয় নাই? 2 2 1 গুণ 2। কেইবাৰ গ'ল? কিমান গ'ল? এইটো চা, 462 যদি আমি 2ৰে ডিভাইডেড কৰিলো কিমান পালো? 231। কিমান পালো? তো 231টো মৌলিক হয় নহয়? নহয়। গতিকে আকৌ আমি হৰণ কৰিম। এই 231টোকে আকৌ ভাঙিম চা। 231 এটা কিহেৰে হৰণ কৰিম? হা 2ৰে কৰিম না 3ৰে কৰিম ক? 2ৰে কৰি চাইছো, যাব নেকি? হয় নাই? 2 1 গুণ 2। 2 15 30। নাযায়। 2 এর হরণ নাযায়, কারণ 30 1 বাকি থাকি যাব। বাকি থাকিব নালাগে। কি হৰণ? 3 হৰণ কৰি চাম নেকি? কেইবাৰ যাব ক? 3 8 গুণ 24। এখানে 7 বাদ দিম। 3 7 গুণ 21। 1 নামি গ'ল। 3 পৰা 1 গ'লে কিমান? 2। 3 7 গুণ 21। কেইবাৰ গ'ল এতিয়া? 3 ইনটু কিমান? 7 7। আৰু 7ৰে হৰণ কৰিলে কেইবাৰ যাব? 11 বাৰ যাব নাই? হে এতিয়া চাচোন, 462ক আমি মৌলিক উৎপাদক পালো কি? 2 পালো। তাৰ পাছত কি পালো? 3। তাৰ পাছত কি পালো? 7। তাৰ পাছত কি পালো? 11। হয় নাই? 2 3 7 11 এইকেইটা পূৰণ কৰিলে আমি পাম কি? 462। পাম নাই? তো এইবিলাক সংখ্যা মৌলিক সংখ্যা হয় নহয়? মৌলিক সংখ্যা হয়। আৰু এইটো কি হয়? মৌলিক উৎপাদক হয়। কাৰ উৎপাদক হয়? 462। উৎপাদক কেইটা পালো? 4টা পালো। গতিকে আমি 4 লিখি দিম ইয়াত। বুজিলি নে? এই পূরণ করে 4 নহয়, আকৌ 4টা পালো বুলি লিখি দিলো। এই দুটা কি আছে? মৌলিক উৎপাদক কেইটা? দুটা। ইয়াত কেইটা আছে? 4টা। বুজিলি নাই? এতিয়া আৰু এটা আছে কিমান? আর। আর ভ্যালু কিমান আছে ক? হ্যাঁ 105। ইয়াৰ উৎপাদক ভাঙি গ'ল। 105ৰ উৎপাদক ভাঙা। কেইবাৰ যাব ক 105ক? 5 বাৰ দি দিম তাই। 5 এটা মৌলিক সংখ্যা হয় নাই? 5 2 গুণ কিমান? 10। 5 নামি গ'ল। 5 1 গুণ 5। এই যে চা, 5 আর 21 পূরণ করলে কিমান হব? 5 পূরণ 21 হয় না? 3 ইনটু 7 এটা হল নাই? 3 আর 7 পূরণ করলে 21।
আৰু 5 পূৰণ কৰিলে কিমান 105 পাম নে হে তো ইয়াৰ মৌলিক এইবোৰ মৌলিক সংখ্যা হয় নাই 5 3 7 হয় নাই ইয়াৰ উৎপাদক কেইটা আছে তিনটা আছে উৎপাদক কেইটা আছে তিনটা কেইটা আছে তিনটা এতিয়া আৰু কি সংখ্যা আহিলে s 2310 ইয়াৰ উৎপাদক আমি এতিয়া উলিয়াব লাগিব কিমান হ'ব 2310 ক 2310 কচোন কেইবাৰ দিম ক দুইবাৰ দিম এই স্যার 2310 যদি আমি 2 ৰ হৰণ কৰিল কেইবাৰ যাব ক 2 গুণ 2 2 9 গুণ 18 2 গুণ 20 কেইবাৰ যাব এবারে দি দিছো আৰু হয় নাই 2 গুণ 20 দিব পাৰি পাৰি নাই আকৌ 2 2 11 কিমান 22 2 11 কিমান 22 যাব নাই 10 নামি গল 3 পৰা 2 গল কিমান 1 এটা কেইবাৰ যাব দুবাৰত না যায় নেকি 2 5 গুণ 10 10 হয় নাই 2 5 গুণ কিমান 10 হ'ব 10 ধৰ নাই তুমি কি হল এইটো বিগ কৰিম নহয় নহয় কিমান হল 2 ইনটু ইয়াত লিখিছো এইটো মহাই দিছো দেই দুই আৰু কিমান 1155 পালো কিমান পালো ৰ 2 3 কিমান আছে 10 2 ৰে হৰণ কৰিলে কিমান বলে 11 1155 হয় নাই এটা কেইবাৰ হৰণ কৰিম ক ইয়াত হা 115 কি হৰণ কৰিম 5 এর হরণ কি বের করি 5 দিন নাকি 5 দুগুণ কিমান 10 55 নামি গল 1 নামি গল এটা কেইবার যাব 5 3 গুণ 15 5 নামি গল 5 6 গুণ 5 এই হয় নাই 5 এর দিলে কিমান হল 231 এটা কেইবার যাব 231 হাত বাদ দিন কেইবার দিন হাত বাদ দি চাইছো হাত দুগুণ 14 হাত 3 কিমান 21 1 3 পাক গলে 2 হাত 3 গুণ 21 733 হয় না এটা কেইবার যাব তিনবার 3 11 এই হয় না এটা চাচোন আমি উৎপাদক কি গল 2 পালো তার কি পালো 5 পালো আৰু 7 আৰু 3 আৰু 11 এই কেইটা সংখ্যা কি সংখ্যা হয় গোটেইবিলাক মৌলিক সংখ্যা হয় নহয় মৌলিক মৌলিক উৎপাদক হয় নহয় 2310 এর মৌলিক উৎপাদক মানে এসর মৌলিক উৎপাদক বুঝি পারি নাই কেইটা আছে একটা দুটা তিনটা চারটা পাঁচটা কেইটা আছে পাঁচটা আছে হয় নাই আৰু তো নাই ইয়াৰ কেইটা আছে উৎপাদক 1 2 3টা কেইটা আছে তিনটা ইয়াৰ কেইটা আছে উৎপাদক 1 2 3 4 চাৰিটা কেইটা আছে চাৰিটা ইয়াৰ কেইটা আছে দুটা এতিয়া চোৱাচোন ইয়াত কৈছে কি সিহঁতৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ক্ৰমত সজা কি সাপেক্ষে সজাব কৈছে এই উৎপাদকৰ সংখ্যা সাপেক্ষে ক্ৰমত সজাব কৈছে যে দুটা আটাইতকৈ কম উৎপাদক কার আছে মৌলিক উৎপাদক ইয়াৰ আছে নাই পি আছে নাই গতিকে আমি লিখিম কি পি কি লিখিলো পি এতে ইয়াতকৈ বেছি কার আছে ইয়াৰ আছে আর আছে নাই গতিকে এনেকুৱা সৰুৰ পৰা ডাঙৰ বুলি কয় এইটো চোৱা এনেকুৱা হয় সৰুৰ পৰা ডাঙৰ কি হ'ব আর ঠিক আছে আৰু ইয়াতকৈ বেছি কার আছে ইয়াৰ আছে কিউ আছে কি আছে কিউ বুঝি পাই নাই আৰু ইয়াতকৈ ডাঙৰ কি আছে এস এইটোৱে হ'ব এস হ'ব ন এইটোৱে হ'ব ইয়াৰ অপশন এটা অপশন চাচোন পি আর কিউ এস কি দিয়া আছে বি দিয়া আছে সেইটো হ'ব অপশন বুঝি পাৰি নাই কেনেকৈ উলিয়াই দিওঁ অপশন বি দিয়া আছে এইটো কিতাপত এইটোৱে মিলিছে হয় না আমাৰ পি দিয়া আছে আর কিউ এস এইটো হ'ব অপশন বি লিখি লোৱা তোমালোকে এই সংখ্যাবিলাক চাই উদ্ধকৰণত সজাই নিদিবা ভুল হৈ যাব মেক্সিমাম ষ্টুডেণ্টে
119টো সৰু বুলি পি লিখি দিব আগত, হয় নাই? কিউ তাতকৈ ডাঙৰ বুলি কিউ লিখি দিব, বুজি পালি নাই? এইকাৰণে পি আৰ কিউ এছ, পি আৰ কিউ এছ, এইটো হ'ব অপশ্যন। বুজি পালি নাই ক? না নাই পালে বুঝাল? এই চোৱাচোন, উক্তি দিছে কিমান? উক্তি আৰু যুক্তি কি দিছে? উক্তি মানে কি? যিটো মই কথা কৈ দিলো এইটো কি উক্তি, আৰু যুক্তি মানে কি? কাৰণ। বুজি পালি নাই? যুক্তি মানে কি? কাৰণ। ইয়াত উক্তি দিছে এ দিছে, উক্তি কিমান দিছে? এ কৈছে কি 3 আৰু 10ৰ সহমৌলিক সংখ্যা। কি বুলি কৈছে? 3 আৰু 10 সহমৌলিক সংখ্যা। 3 আৰু 10 এটা কি সংখ্যা হয়? সহমৌলিক সংখ্যা, হয় নে নহয়? চাবি এইটো চাবৰত 3 উৎপাদক কিমান আছে? 3 গুণ 3 10ৰ উৎপাদক কিমান আছে? 2 5 গুণ 10 আৰু 1 এটা আছে, হয় নাই? এতিয়া কচোন 3 আৰু 10 গসাউ কিমান হ'ব? গসাউ কিমান হ'ব? 1 হ'ব নাই? গসাউ কিমান হ'ব? 1। গতিকে 3 আৰু 10 এটা সহমৌলিক হয় নহয়? সহমৌলিক সংখ্যা বুলি কম। 3 আৰু 10 কি সংখ্যা বুলি কম? ইয়াত কৰ, মই ভালকে বুজাইছিলো। 3 আৰু 10ৰ যদি সাধাৰণ উৎপাদক 1 থাকে, তেনেহলে 3 আৰু 10ক আমি কি সংখ্যা বুলি কম? সহমৌলিক সংখ্যা বুলি কম, প্ৰাইম নাম্বাৰ বুলি কম। এইটো উক্তি একদম ঠিক আছে। ইয়াত কৈছে কি? উক্তি কৈছে কি 3 আৰু 10 সহমৌলিক। এ কলে কি 3 আৰু 10 সহমৌলিক। আৰু যুক্তি, আৰে যুক্তি দিলে চা, আৰে কি দিলে? যুক্তি। এ আৰু বি সহমৌলিক হ'ব যদি সিহঁতৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই বুলি কৈছে। ইয়াত কি কৈছে? এ কৈছে কি এ আৰু বিৰ সহমৌলিক হ'ব, মানে এ আৰু বি এটা কি সংখ্যা হয়? সহমৌলিক হ'ব। কেতিয়া সহমৌলিক হ'ব? 1ৰ বাহিৰে আৰু বেলেগ সাধাৰণ উৎপাদক নাথাকে, তেতিয়া তাক কি বুলি ক'ম? সহমৌলিক হ'ব। বুজি পাইছে? এইটো শুদ্ধ আছে। ইয়াত চাচোন 1ৰ বাহিৰে আৰু বেলেগ সাধাৰণ উৎপাদক আছে নেকি? এই গসাগুটো কি বুলি কয়? সাধাৰণ কি বুলি কয়? সাধাৰণ কি বুলি কয়? উৎপাদক বুলি কয়। কি বুলি কয়? সাধাৰণ উৎপাদক বুলি কয়। বুজি পালি নাই? এতিয়া চাচোন, ইয়াত 1ৰ বাহিৰে আৰু বেলেগ কিবা আছে নেকি সাধাৰণ উৎপাদক? অনলি 1 আছে। কি আছে? অনলি 1। তেতিয়াই আমি এই সংখ্যা দুটাক সহমৌলিক বুলি ক'ম, হয় নাই? যদি 1ৰ বাহিৰে যদি বেলেগ কিবা উৎপাদক থাকিলেহেঁতেন তেতিয়া আমি সহমৌলিক ক'ব নোৱাৰিম, হয় নাই? ইয়াত কৈছে কি এ আৰু বি সহমৌলিক হ'ব যদিহে সিহঁতৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। এতিয়া চাচোন, এ 1ৰ বাহিৰে কি বুলি কৈছে? এ আৰু বি কি বুলি কৈছে? এ আৰু বিৰ যদি সাধাৰণ উৎপাদক কিমান হ'ব? 1। আৰু তেনেহলে সাধাৰণ মানে কি? গসাউ কিমান আছে? 1। তেনেহলে ইয়াক আমি কি বুলি ক'ম? এ আৰু বি কি বুলি ক'ম? সহমৌলিক কম নাই? তাৰপিছত উক্তি এইটো শুদ্ধ আছে। এ আৰু বি সহমৌলিক হ'ব যদি সিহঁতৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। গতিকে যুক্তিটো শুদ্ধ আছে নে মিছা আছে ক? শুদ্ধ আছে। দুটাই শুদ্ধ আছে। অপশ্যন ক'ত আছে? এ আছে। লিখি দে কিতাপত দেই, এইটো মই লিখি নাথাকো। অপশ্যন কিমান আছে? এ দিয়া আছে। এ আৰু আৰ দুটাই সত্য। যুক্তি আৰ যুক্তি এৰ শুদ্ধ ব্যাখ্যা নহয়। এ নহ'ব। সেই ইয়াত কি লিখি আছে অপশ্যনটোত? এ আৰু আৰ দুটাই সত্য। চাই ল, এ আৰু আৰ দুটাই সত্য দিয়া আছে। চাচোন, যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা। একদম ঠিক আছে, এ হ'ব শুদ্ধ ব্যাখ্যা। ইয়াত তলত দি আছে কি শুদ্ধ ব্যাখ্যা নহয় বুলি, এই নহয় বি নহয়। চিটো অসত্য, এইটো সত্য, হয় নাই? চিটো সত্য, এ হ'ব। সেইটো চাবিছা, কিতাপত এইটো চাবি, ইয়াত লিখা আছে। এইটো চা, ইয়াত দিয়া আছে কি এ আৰু এইটো কেতিয়াবা ষ্টুডেণ্ট ভুল কৰি দিয়ে। চোৱা, হেডিংটো ভালকে পঢ়িব লাগে। এ আৰু বি দুইটাই সত্য। বুজি পাইছ নে? এ আৰু বি দুইটাই সত্য। যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা, মানে সিহঁতৰ ব্যাখ্যা বিলাক শুদ্ধ হয় নাই? সেইটো চাবি। আৰু ইয়াত চাবি অপশ্যন কি দিছে? এ আৰু দুইটাই সত্য, ঠিকে আছে। কিন্তু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা নহয় বুলি কৈ দিছে। সেইটো কাৰণে অপশ্যন বি দিব নালাগে। বুজি পাইছ নে? শুদ্ধ ব্যাখ্যা হৈ য'ত আছে তাত দিব লাগিব। দুইটা সেইকাৰণে হেডিংবোৰ পঢ়ি অপশ্যন দিবি। যধে মধে অপশ্যন নিদিবি। তোমালোকে বুজি পালা কি এ আৰু আৰ দুটা সত্য, তোমাৰ সত্য লিখি দিয়া। বেক চাইডে হেডিংটো কি লিখা আছে সেইটোও চাব লাগিব। বুজি পাইছ নাই? যদি সেইটো তোমাৰ নপঢ়ি পিনে অপশ্যন মাৰি দিবা, যদি ব্যাখ্যা শুদ্ধ নহয় বুলি থাকে, তেতিয়া তোমালোকৰ অপশ্যন ভুল হৈ যাব, এনেই গুচি যাব। যাব নে? এতিয়া কেই নম্বৰ আছে?
হা 16 নম্বৰ এই দুটা ঘৰত কৰি সময় নহব 16 আৰু 17 ঘৰত কৰিবি যদি কালি কোনো কৰা মই কৰি দিম বাৰু এক্সৰ মান কিমান আছে চা এই ডাইগ্ৰামটো চাবি এক্স দিয়া আছে নাই এক্সৰ মান কিমান 3 আৰু এইটো পূৰণ কৰিলে আমি এক্সৰ মান পাম বুজি পালি 3 আৰু 1275 পূৰণ কৰিলে কি পাম এক্সৰ মান পাই যাম কাৰণে এইবাৰ এক্সৰ দুটা কি উৎপাদক কি হয় উৎপাদক ইয়াৰ পিছত ৱাই মান কিমান হ'ব চা ৱাই ক'ত আছে ৱাই আছে নাই এতিয়া চা 425 আৰু 85 আছে নাই 85 ৰে 425ক হৰণ কৰিলে ৱাই মান পাই যাম বুজি পালি নাই তাৰপিছত আছে কি জেডৰ মান কিমান চা 5ৰ লগত এই 85 হৰণ কৰিলে যিটো পাম তাকে জেডৰ মান বুজি পালি নাই তাৰপিছত এক্স প্লাছ ৱাই জেডৰ মান কিমান হ'ব চা এক্স প্লাছ ৱাই জেড আমি এইখিনি যোগ কৰি দিলে ইয়াৰ মান পাই যাম বুজি পালি নাই এই একদম উদ্দু আছে ঘৰত একবাৰ কৰিবি দেই হ'ব আজিলৈ ক্লাছ ইমানতে থেংক ইউ জয় হিন্দ